সাপ হৈ খুটে বেজ হৈ জাৰে মৃতকৰ ঘৰত ঘৰিয়ালৰ চকুপানী মুখ্যমন্ত্ৰীৰ ৰঙিয়াত বিজেপিৰ পালি নেতাৰ বাবে প্ৰাণ গ'ল নিৰীহ যুৱকৰ ভৱেশ কলিতাৰ ঘনিষ্ঠ আছিল ধৰ্মেন্দ্ৰৰ হত্যাকাৰী ভৱেশ কলিতাক উদ্ধাৰ কৰিবলৈ নামিল মুখ্যমন্ত্ৰী হিমন্ত ৰঙিয়াৰ নিৰীহ যুৱক তথা বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ একাংশ ঘনিষ্ঠৰ হাতত অলপতে মৃত্যুবৰণ কৰা ধৰ্মেন্দ্ৰ নাথৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মৃত ধৰ্মেন্দ্ৰ নাথৰ পৰিয়ালক 5 লাখ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে উল্লেখযোগ্য যে যোৱা 25 নৱেম্বৰত পিকনিক খাবলৈ গৈ অন্য এটা পিকনিক খোৱা দলৰ সৈতে হোৱা সংঘাতৰ পাছতে 5 দিন ধৰি নিখোজ হৈ আছিল পাছত এটা পুখুৰীত উদ্ধাৰ হৈছিল ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ উক্ত ঘটনাৰ সৈতে জড়িত 9 জন যুৱকক আৰক্ষী আটক কৰিছিল ঘটনাক লৈ বৰদলবাসী ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ঘনিষ্ঠ হোৱা বাবে অভিযুক্তসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৰঙিয়াৰ আৰক্ষীয়ে যাৰ বাবে ৰঙিয়া আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাইজে ৰাইজৰ প্ৰতিবাদত হেউমানি ৰঙিয়াৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনক বদলি কৰিছিল ৰাইজে অভিযোগ কৰিছিল যে ঘটনাৰ পিছতে ৰঙিয়াৰ আৰক্ষী সক্ৰিয় হোৱা হলে ধৰ্মেন্দ্ৰক জীৱন্তে উদ্ধাৰ কৰিব পৰা গলহেঁতেন কিন্তু একমাত্ৰ ভৱেশ কলিতাৰ হস্তক্ষেপৰ বাবে এজন নিৰীহ যুৱকক হেৰুৱাবলগীয়া হ'ল ৰঙিয়াবাসীয়ে এই ঘটনাৰ পিছতে বিজেপি দল আৰু ভৱেশ কলিতাৰ বিৰুদ্ধে সমগ্ৰ ৰঙিয়াৰ জনসাধাৰণৰ মাজত সৃষ্টি হৈছে তীব্ৰ ঘৃণা এনে পৰিস্থিতিৰ পিছতে ভৱেশ কলিতাক উদ্ধাৰৰ বাবে নামি পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰয়াত ধৰ্মেন্দ্ৰৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দোষী কোনো কাৰণতেই হাৰি যাব নোৱাৰে তাৰ বাবে আৰক্ষীক কঠোৰ নিৰ্দেশ দিয়া হৈছে কিছুদিন আগতে আমাৰ ধৰ্মেন্দ্ৰ নাথ এগৰাকী 24 বছৰীয়া যুৱকক নিশংসভাৱে হত্যা সংঘটিত হয় আৰু এই ঘটনাই আমাৰ ৰঙিয়া অঞ্চল বা বৃহত্তৰ অঞ্চলৰ ৰাইজক অত্যন্ত মৰ্মান্তিক কৰি তুলিছে দুখিত কৰি তুলিছে বিষয়টো মোৰ নলেজত অহাৰ লগে লগে মই ভৱেশ কলিতা ডাঙৰীয়াৰ লগত আলোচনাও কৰিছিলোঁ তেখেতো ইয়াত আহিছিলে পৰিয়ালটোক খবৰ ল'বলৈ ময়ো আজি পৰিয়ালটোক খবৰ ল'লোঁ চৰকাৰে যিমানখিনি পাৰে সহায় কৰিব আৰু দুখীয়া যাতে শাস্তি পায় তাৰ বাবে আমি যি ব্যৱস্থা কৰিব লাগে আমি কৰিম সেইখিনিও মই দেউতাক মাকক জনাইছোঁ কিবা ঘোষণা কৰিছে নেকি চাওক ভৱেশ কলিতা ডাঙৰীয়া ইতিমধ্যে কৈছিলে যে আমি মৃত্যুকটো ক্ষতিপূৰণ দিব সহায় কৰিব চেছ কৰিব নোৱাৰি তথাপিতো তেখেতে কৈছিল যে আমি 10 লাখ টকা দিম আমি সেইমতে দিয়াৰ ব্যৱস্থা কৰিছোঁ চাওক প্ৰত্যেক কথাতে ধৰক চাকৰিৰ কথাটো আজিয়ে ক'ব নোৱাৰি কাৰণ এই গোটেই কথাবোৰ নীতি নিয়মৰ মাজেৰে চাব লাগে কিন্তু পৰিয়ালটোক আমি যিমান পাৰোঁ আমি সহায় কৰিম মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ পিছতেই অসম আৰক্ষীয়ে অভিযুক্তসকলৰ বিৰুদ্ধে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় তেওঁ কৈছে ইতিমধ্যে এছপি ছাৰকো কৈছে অপাৰেটিভকেইজন গোটেইকেইজন ধৰা হৈছে তেওঁ সুধিছে তেওঁ কৈছে গোটেইকেইজন কাল্পিত যাতে কোনো আইনৰ সুৰক্ষা দি সাৰি যাব নোৱাৰে উচিত ব্যৱস্থা লোৱাৰ কথা কৈছে এজন কথা এতিয়ালৈ ঘোষণা কৰা নাই তেওঁ এটা কৈছিল 5 লাখ টকাৰ চেক দিম বুলি সেইখন দি গৈছে বাকী পৰৱৰ্তী 5 লাখ টকা চেক দি গৈছে পৰৱৰ্তী সময়ত বাকী তেওঁ কিবা কিবি ক্ষেত্ৰত আমাক সহায় সহযোগ কৰিম বুলি আশা প্ৰকাশ কৰিছে শান্তি পাইছোঁ কাৰণ অপৰাধীকেইজন যিহেতু উচিত শাস্তি দিছে আমি গম পাইছোঁ আমাৰ ল'ৰাই হেৰি স্বৰ্গত বাস কৰা যেন লাগিছে আৰু মানুহৰ সমাগম বা মুখ্যমন্ত্ৰী মহোদয়ক মই মোৰ ঘৰত পাম বুলি মই তাতে ভাবা নাছিলোঁ সেয়া বাজনৰ ঘৰত যে মুখ্যমন্ত্ৰী আহি উপস্থিত হ'ব এইখিনি আমি ক'লোঁ আমাৰ দোষী যাতে উচিত শাস্তি পাব লাগে আৰু ন্যায় বিচাৰি আমাৰ পৰিয়ালৰ এজনক তেওঁ এটা সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে সেইখিনি কৈছে বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট এনভি লাইভ